নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি আজি সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ ৩ ভাৰতৰ কৃষি আৰু উদ্যোগ পাঠটোৰ অনুশীলনী ২ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ইয়াৰ আগত আমি পাৰ্ট ১ত প্ৰথম অনুশীলনীৰ প্ৰশ্নোত্তৰ আলোচনা ইতিমধ্যে কৰিছোঁ। অনুশীলনী ২ত ১ৰ প্ৰথম চলৈকে কৰ পৰা আছে ২, ৩, ৪, ৫ এনেধৰণে প্ৰশ্নবোৰ দিয়া আছে। এতিয়া আলোচনা কৰোঁ আহা। প্ৰশ্ন ১ ক ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়? উত্তৰ: ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, গংগা যমুনা উপত্যকা অঞ্চল, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান ৰাজ্যত কৰা হয়। প্ৰশ্ন খ তেলগুটি শস্য দুবিধৰ নাম লিখা। তেলগুটি শস্য দুবিধৰ নাম হ'ল বাদাম, সৰিয়হ। প্ৰশ্ন গ বৃষ্টিছায়া অঞ্চল কাক বোলে? উত্তৰ: পৰ্বতৰ বিপৰীত ফালে অৰ্থাৎ অনুবাদ দিশত থকা বৰষুণ নোহোৱা অঞ্চলটোক বৃষ্টিছায়া অঞ্চল বোলে। প্ৰশ্ন ঘ ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত? উত্তৰ: ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত। প্ৰশ্ন ঙ দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা। দুবিধ মছলাজাতীয় শস্যৰ নাম হৈছে ইলাচি, জালুক। প্ৰথম চ সেউজ বিপ্লৱ বুলিলে কি বুজা? পৰম্পৰাগত কৃষি পদ্ধতিৰ সলনি আধুনিক কৃষি প্ৰযুক্তি, উৎপাদনক্ষম শস্যৰ বীজ, ৰাসায়নিক সাৰৰ পৰিমিত ব্যৱহাৰ, উন্নত জলসিঞ্চন ব্যৱহাৰ কৰি শস্য উৎপাদনত হোৱা অভূতপূৰ্ব আৰু দ্ৰুত বৃদ্ধিক সেউজ বিপ্লৱ বুলি জনা যায়। পিছৰ প্ৰশ্ন ২ কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা? ভাৰতত কেইটা কৃষি বলয় আছে? প্ৰতিটোৰে নাম লিখা। উত্তৰ: যিবোৰ এলেকাত প্ৰায় একে পদ্ধতিৰে একেজাতীয় শস্যৰ খেতি কৰা হয় সেইবোৰ অঞ্চলক কৃষি অঞ্চল বা কৃষি বলয় বুলি কোৱা হয়। ভাৰতত এনেধৰণৰ ৭টা প্ৰধান কৃষি বলয় আছে। সেইকেইটা হ'ল: ক ধান মৰাপাট চাহ বলয়, খ ঘেঁহু আৰু কুঁহিয়াৰ বলয়, গ মিলেট আৰু তেলগুটি শস্য বলয়, ঘ মাকৈ বলয়, ঙ কপাহ বলয়, প্ৰথম চ মছলাজাতীয় আৰু ৰোপণ শস্যৰ বলয়, দ্বিতীয় চ ফল মূল আৰু শাক পাচলি বলয়। প্ৰশ্ন ৩ ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি? উত্তৰ: ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ'ল উষ্ণতা, ধান খেতিৰ বাবে গৰম আৰু সেমেকা জলবায়ুৰ প্ৰয়োজন। ২ বৰষুণ, ধান খেতিৰ বাবে প্ৰচুৰ বৰষুণৰ প্ৰয়োজন। আৰু যিবোৰ অঞ্চলত বছৰি ২০০ পৰা ২৫০ চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় সেইবোৰ ঠাই ধান খেতিৰ বাবে ভাল হয়। ৩ মাটি, যি মাটিয়ে পানী ধৰি ৰাখিব পাৰে তেনে মাটিত ধান খেতি ভাল হয়। নদী উপত্যকাৰ সাৰুৱা পলসুৱা মাটি আৰু বোকা মাটি ধান খেতিৰ বাবে সৰ্বোত্তম। ৪ ভূ-প্ৰকৃতি, ধান খেতিৰ পথাৰত পানী জমা হৈ থকাটো প্ৰয়োজন, সেয়েহে সমতল ভূমি এই খেতিৰ বাবে বেছি উপযোগী। প্ৰশ্ন ৪ ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়? উত্তৰ: ভাৰতৰ ফল মূল শাক পাচলিৰ বলয়টোৰ মূল বৈশিষ্ট্য হ'ল ইয়াৰ বৈচিত্ৰ্যপূৰ্ণ জলবায়ু, যিয়ে বছৰজুৰি বিভিন্ন ধৰণৰ থলুৱা আৰু বিদেশী ফল মূল তথা শাক পাচলি উৎপাদনত সহায় কৰে। পূব হিমালয় অঞ্চলত প্ৰধানকৈ সুমথিৰা খেতি কৰা হয়। প্ৰশ্ন ৫ ভাৰতৰ কৃষিক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। ১ বৰষুণৰ ওপৰত নিৰ্ভৰ, বৰষুণ ঠিকমতে নহ'লে খেতি শুকাই যায় আৰু বেছি হ'লে বানপানীয়ে নষ্ট কৰে। ২ টকাৰ অভাৱ, দুখীয়া হোৱাৰ বাবে কৃষকসকলে ভাল বীজ আৰু সাৰ কিনিবলৈ কষ্ট পায়। ৩ পুৰণি পদ্ধতি, আজিও বহুতে নাঙল গৰুৰে খেতি কৰে যাৰ বাবে কামবোৰত বহুত সময় লাগে। ৪ পোক-পৰুৱাৰ আক্ৰমণ, পথাৰত শস্যবোৰ প্ৰায়ে পোকে খাই নষ্ট কৰি পেলায়। ৫ উচিত দাম নাপায়, কষ্ট কৰি কৰা খেতিবোৰ বজাৰত বহুত কম দামত বিক্ৰী কৰিবলগীয়া হয়। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী ২ৰ প্ৰশ্নোত্তৰখিনি শেষ হৈছে ইতিমধ্যে। ইয়াৰ পিছৰ অনুশীলনীৰ প্ৰশ্ন পিছৰ ভিডিঅ'ত দিম আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা। ধন্যবাদ।